মহিলাসকলৰ এইবিধ বস্তু হেৰালে স্বামীৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। নাৰীৰ এইবিধ বস্তু হেৰুৱালে সন্মান হেৰুৱাৰ সমতুল্য বুলি গণ্য কৰা হয়। এনে কাৰ্যৰ দ্বাৰাই দুৰ্ঘটনাৰ ইংগিত পোৱা যায়। হিন্দু ধৰ্মীয় গ্ৰন্থত গহনাক অতি পবিত্ৰ আৰু লক্ষ্মী দেৱীৰ এক ৰূপ বুলি গণ্য কৰা হয়। কোৱা হয় যে ঘৰৰ মহিলাগৰাকীয়ে যদি কোনো গহনা পিন্ধা নাই তেন্তে অলক্ষ্মীয়ে তেনে ঘৰত বাস কৰে। এনে এখন ঘৰত সদায় অসুস্থতা, দুখ, দৰিদ্ৰতাৰ লগতে স্বামী স্ত্ৰীৰ মাজত সঘনাই কাজিয়া হয়। গতিকে ঘৰৰ মহিলাগৰাকীৰ শৰীৰত সদায় গহনা থাকিব লাগে। অন্ততঃ এডাল মংগলসূত্ৰ আৰু আন কিছুমান গহনা থাকিব লাগে, কিয়নো এইবোৰে ঘৰলৈ শুভ কামনা আনে। বিভিন্ন অলংকাৰৰ তাৎপৰ্যৰ বিষয়ে প্ৰাচীন গ্ৰন্থসমূহত বিতংভাৱে ব্যাখ্যা কৰা হৈছে। অতীজৰে পৰা ইজনে সিজনক গহনা উপহাৰ দিয়া পৰম্পৰা চলি আহিছে। আগতে মানুহে ইজনে সিজনক গহনা উপহাৰ দি নিজৰ বন্ধুত্ব আৰু দয়া প্ৰকাশ কৰিছিল। কিন্তু শাস্ত্ৰৰ মতে গহনা হেৰুৱালে ভাল লক্ষণ বুলি গণ্য কৰা নহয়। গহনা উপহাৰ দিয়াটো শুভ, কিন্তু হেৰুৱাই পেলোৱাটো বেয়া শংকা। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক সেই অলংকাৰবোৰৰ বিষয়ে ক'ম যাৰ ক্ষতিৰ ফলত আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে কোনবোৰ অলংকাৰ হেৰুৱাটো অশুভ বুলি গণ্য কৰা হয় জানো আহক। কাণৰ গহনা। কাণত পিন্ধা কোনো গহনা যদি হেৰাই যায় তেন্তে সেয়া অশুভ বুলি গণ্য কৰা হয়। এনেকুৱা হ'লে আপুনি হয়তো কিছু দুখৰ খবৰ পাব, লগতে অপমানজনক কিবা এটা শুনিব লাগিব পাৰে। নাকৰ গহনা। নিজৰ নাকৰ অলংকাৰ হেৰুৱালে সন্মান হেৰুৱাৰ সমতুল্য বুলি গণ্য কৰা হয়। কোনো নাৰীয়ে নাকৰ অলংকাৰ হেৰুৱালে ভৱিষ্যতে অপমানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মূৰৰ গহনা। মূৰত পিন্ধা যিকোনো অলংকাৰ যেনে কপালৰ বিন্দি বা টিকা যদি হেৰাই যায় তেন্তে ই মগজুৰ লগত জড়িত ৰোগৰ ইংগিত দিয়ে। যদি কোনো মহিলাই মূৰৰ অলংকাৰ পিন্ধাৰ পিছত হেৰুৱাই পেলায় তেন্তে ভৱিষ্যতে মানসিক চাপ আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ডিঙিৰ গহনা। ডিঙিত পিন্ধা হাৰ সমৃদ্ধি আৰু ভৱিষ্যতৰ প্ৰতীক। প্ৰাচীন কালত এজন ব্যক্তিৰ হাৰ চালেই তেওঁৰ ধন সম্পত্তি অনুমান কৰিব পৰা গৈছিল। কিন্তু যদি কোনো মহিলা বা পুৰুষৰ ডিঙিৰ অলংকাৰ হেৰাই যায় বা চুৰি হয় তেন্তে ইয়াৰ দ্বাৰা তেওঁৰ ধ্বংস হোৱাৰ ইংগিত পোৱা যায়। আগন্তুক সময়ত ব্যৱসায়ত লোকচান বা ধনৰ অভাৱ হ'ব পাৰে। তদুপৰি এই গহনা বিক্ৰী কৰিলেও এক দুখজনক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমানেই প্ৰয়োজন নহওক কিয় ডিঙিৰ গহনা বিক্ৰী কৰিবলৈ চেষ্টা নকৰিব। হাতত পিন্ধা গহনা। হাতত পিন্ধা গহনাক শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। যদি কোনো মহিলাই হাতত পিন্ধা গহনা হেৰুৱাই পেলায় তেন্তে অদূৰ ভৱিষ্যতে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কোনোবা স্বাৰ্থপৰ ব্যক্তিৰ পৰাও তেওঁ ঋণ বিচাৰিব লাগিব পাৰে। মহিলাৰ ব্ৰেচলেটক প্ৰতিপত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। ব্ৰেচলেট হেৰুৱালে সুনাম হেৰুৱাৰ ইংগিত পোৱা যায়। ব্ৰেচলেট হেৰুৱালে অশুভ বুলি গণ্য কৰা হয়। যদি ব্ৰেচলেট ভাঙি যায় বা হেৰাই যায় তেন্তে লগে লগে আন এটা ব্ৰেচলেট পিন্ধিব লাগে। আঙুঠিৰ ক্ষতি। আঙুঠিটো ব্যক্তিজনৰ স্বাস্থ্যৰ লগত জড়িত। প্ৰাচীন শাস্ত্ৰ অনুসৰি আঙুঠি এটা হেৰুৱালে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভৰিৰ গহনা। সোঁ ভৰিৰ গহনা যদি হেৰাই যায় তেন্তে সমাজত মানহানিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আনহাতে বাওঁ ভৰিৰ গহনা হেৰাই গ'লে দুৰ্ঘটনাৰ ইংগিত পোৱা যায়। এনে পৰিস্থিতিত ব্যক্তি সজাগ হ'ব লাগে। এনে গহনা হেৰাই গ'লে স্বামীৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। এনেবোৰ ক্ষতিক অশুভ বুলি গণ্য কৰা হয়। এইবোৰৰ লগত জড়িত লক্ষণবোৰৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে আপুনি আৰু অধিক তথ্য সমৃদ্ধ ভিডিঅ' চাই থাকিব পাৰে। ধন্যবাদ। আপুনি এটি আধুনিক, মজবুত আৰু সুন্দৰ ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি? আপুনি মিস্ত্ৰীৰ কামত অসন্তুষ্ট নেকি? কাম নিৰীক্ষণ কৰি থাকিবলৈ আপোনাৰ সময়ৰ অভাৱ নেকি? কোনো চিন্তা নোহোৱাকৈ নিৰাপদ আৰু উন্নত মানদণ্ডৰ ঘৰ এটি সাজি দিয়া বিশ্বাসযোগ্য কোম্পানী বিচাৰিছে নেকি? সৃজন কনষ্ট্ৰাকশ্যন হ'ব আপোনাৰ বাবে উত্তম নিৰ্বাচন। আপোনাৰ সপোনৰ ঘৰটো সাজি উলিওৱা আমাৰ দায়িত্ব। আপোনাৰ সপোনৰ আধুনিক, মজবুত, সৌন্দৰ্যপূৰ্ণ আৰু সকলো সা সুবিধাৰে পূৰ্ণ ঘৰ এটি সাজি উলিয়াবলৈ আমাৰ অভিজ্ঞ দল সাজু। আপোনাৰ সপোন বাস্তৱত পৰিণত কৰাই আপোনাৰ মনলৈ সন্তুষ্টি আনিবলৈ আমি দৃঢ় প্ৰতিজ্ঞ। আপোনাক গৃহপ্ৰৱেশ কৰিব পৰালৈকে সকলোবোৰ কাম সামৰি আপোনাক এটি সুন্দৰ ঘৰ সাজি দিয়াৰ দায়িত্ব আমাৰ। আপোনাৰ সপোনৰ ঘৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ পৰা
শেষৰ প্ৰলেপ পৰ্যন্ত সকলো কাম আমাৰ দ্বাৰা সুসম্পন্ন হ'ব। বৈজ্ঞানিক ভিত্তিত অত্যাধুনিক ডিজাইন আৰু বাস্তু অনুসৰি পৰিকল্পনাৰ পৰা মজবুত নিৰ্মাণ সামগ্ৰী আৰু নিৰ্মাণ কৌশললৈকে ইণ্টেৰিয়ৰ ডিজাইনৰ পৰা প্লাম্বিং আৰু বৈদ্যুতিক সা-সুবিধালৈকে লাগিব মাথো আপোনাৰ বিশ্বাস আৰু সঁহাৰি। আজিয়ে আমাৰ সৈতে যোগাযোগ কৰক আৰু সপোনৰ ঘৰখন নিৰ্মাণৰ দায়িত্ব আমাক দি আপুনি নিশ্চিন্ত হওক।